এই অধিৱেশনত বাথৌ পৰম্পৰাৰে 1 লাখৰো অধিক বাথৌ পৰম্পৰাত বিশ্বাস কৰা লোকে নিজৰ পাৰম্পৰিক সাজ পোছাক পিন্ধি আৰজ কৰিব অৰ্থাৎ প্ৰাৰ্থনা কৰিব। এই কাৰ্যক্ৰমত ভাৰতৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ কেইবাজন কেবিনেট মন্ত্ৰী, সাংসদ, বিধায়কক ধৰি বাথৌ মহাসভাৰ সভাপতি, মহাসচিব উপস্থিত থাকিব। অসমৰ ভিতৰত পাৰম্পৰিক সাজ পোছাক পিন্ধি একেলগে 1 লাখ মানুহে কোনোদিন বাথৌ আৰজ কৰা নাছিল। এই প্ৰথম কাৰ্যক্ৰম ঠেলামাৰাত হ'ব, য'ত 1 লাখ মানুহে একেলগতে কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিব। আপোনালোক সকলোৱে জানে যে বাথৌ ধৰ্ম এটি বহুত প্ৰাচীন ধৰ্ম হয়, বড়ো জনগোষ্ঠীৰ এটা ধৰ্ম, আৰু সেই ধৰ্মটো বড়ো জনগোষ্ঠীৰ লোকসকলে আমি ক'ব নোৱাৰা টাইমৰ পৰাই এই ধৰ্মটো সকলো চলাই আহিছে। ইয়াৰ বিভিন্ন ৰীতি নীতিৰ মাজেৰে বড়ো জনগোষ্ঠী সদায় আগুৱাই আহিছে, আৰু আজিৰ বড়ো জনগোষ্ঠীৰ সংস্কৃতি, বড়ো জনগোষ্ঠীৰ সকলো যি জনগোষ্ঠীৰ ৰীতি নীতিবিলাক চব জীয়াই আছে এইটো বাথৌ ধৰ্মৰ কাৰণে। গতিকে আজি বাথৌ মহাসভাই এই বাথৌ যি ধৰ্ম, এই ধৰ্মটো সংস্কাৰ কৰি বৰ্তমানৰ সময়ত বড়োৰ লগতে বিভিন্ন বড়োৰ একেলগে বসবাস কৰা আমাৰ একে ক্লায়েণ্টছৰ বিভিন্ন গ্ৰুপে এইটো ফ'ল' কৰিব পৰাকৈ বাথৌ ধৰ্মটো আজি ৰিফৰ্ম কৰি লৈছে, আৰু ইয়াৰ ওপৰত বহুতখিনি গৱেষণা হ'ল, ইয়াৰ ওপৰত বহুতখিনি ছেমিনাৰ হ'ল, আৰু আজি বাথৌ ধৰ্ম বিশ্বৰ বুকুত সকলোৱে জানা এটা ধৰ্ম হৈ গ'ল। আৰু এনেকুৱা সময়ত এই বাথৌ ধৰ্মটো ভাৰতবৰ্ষত পপুলাৰ কৰাৰ কাৰণে আৰু বাথৌ ধৰ্মটোৰ প্ৰতি যিটো আমাৰ সন্মান শ্ৰদ্ধা এইটো চিৰযুগমীয়া কৰাৰ কাৰণে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক অহা 20 তাৰিখে যিটো গৌমা আৰজ বুলি কৈছে, মাছ প্ৰেয়াৰ, ইয়াত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছে। আৰু ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ইয়াত অতিথি হিচাপে উপস্থিত থাকিব, আৰু প্ৰায় 1 লাখ লোক ইয়াত একেলগে থাকি বাথৌ আৰজ কৰিব। চ' এই ঐতিহাসিক দিনটোৰ কাৰণে আমি সকলো বাট চাই আছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সেই দিনটো যাতে ভালে ভালে পাৰ হৈ যায়। আফা বৰাই বাথৌৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সেই দিনটো যাতে ভালে ভালে পাৰ হৈ যায়, আৰু এই কাৰ্যসূচীটো যাতে সফল হয় ইয়াৰ কাৰণে আফা বৰাই বাথৌৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এনেই মানে লাখ লাখ জনসাধাৰণ আহি আছে, তথাপিতো যিসকলে এই ঐতিহাসিক দিনৰ সাক্ষী হ'ব বিচাৰে তেখেতসকলে এই সভাত আহিব পাৰে, মই তেখেতসকলক আহিবলৈ আহ্বান জনাইছোঁ। চাওক, এই অধিৱেশনটো আমি সকলোৱে জানো যে আজিৰ সময়ত আধ্যাত্মিকতাটো বাদ দি পেলাই সুস্থ সমাজ আমি গঢ়িব নোৱাৰোঁ। এইকাৰণে আজি বিভিন্ন ঋষিমুনিবিলাক, বিভিন্ন গুৰুবিলাক, বিভিন্ন ধৰ্মীয় অনুষ্ঠানবিলাক সদায় ব্যস্ত হৈ পৰিছে যে নিজৰ ফলোৱাৰসকলক, যিসকলে ফ'ল' কৰে, যিসকলে বিশ্বাস কৰে, এই সকলক মানে কেনেকৈ ৰীতি নীতি সংস্কৃতিৰ লগত তেখেতসকলক মানে দীক্ষিত কৰাৰ লগতে আধ্যাত্মিকতাটো বহুত বেছি গুৰুত্ব দিয়া হৈছে। কাৰণ বৰ্তমানৰ সময়ত মানুহ ইমান ব্যস্ত যে সদায় মানুহৰ এটা টেনশ্যন আহে। এনেকুৱা সময়ত ধৰ্ম চৰ্চা কৰা, আধ্যাত্মিকতাৰ প্ৰতি সকলোৰে যদি অলপ জ্ঞানটো বাঢ়ে তেনেহ'লে সকলো সুস্থভাৱে থাকিব পৰা যায়, নিজৰ জীৱন, নিজৰ পৰিয়াল, সমাজখন আগুৱাই লৈ যাব পৰা যায়। সেইকাৰণে বাথৌ ধৰ্মটো প্ৰত্যেক মংগলবাৰে প্ৰেয়াৰ কৰা হয়, আৰজ কৰা হয়। প্ৰত্যেক মংগলবাৰে থানচালিৰ সকলো একত্ৰিত হয় আৰু ইয়াত আৰজ কৰা হয়। গতিকে আজি বাথৌ ধৰ্মৰ বৰ্তমান যিটো কমিটি আছে, তেখেতসকলৰ পেৰেণ্টছ যিটো কেন্দ্ৰীয় কমিটি, মেইন কমিটি,
ইয়াৰ লগতে লাইমন বুলি কয় লাইমন কমিটি লাইমন আফাদ আছে মাইনাও আফাদ আছে মহিলা কমিটি সকলো মিলি পেলাই লগতে দেউৰীসকল আছে সকলো মিলি পেলাই আমাৰ জনগোষ্ঠীটোক মানে কেনেকৈ সংস্কাৰ কৰিব পৰা যায় বিভিন্ন ভুল চিন্তাৰ পৰা সঠিক চিন্তাত কেনেকৈ আনিব পৰা যায় তেনেকা কামবিলাক কৰি আছে আৰু এইটো আজিৰ সময়ত অত্যন্ত দৰকাৰ বুলি মই ভাবোঁ